নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকলৈ নতুন ভিডিও এটিলৈ আকৌ আহিছো ছাত্ৰ-ছাত্ৰী সকল আজিৰ ভিডিওটিত আছে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 10 নম্বৰ পাঠ আৰু 10 নম্বৰ পাঠত আছিল ভাৰতীয় সংস্কৃতিৰ ভেটি ছাত্ৰ-ছাত্ৰী সকল আজি আমি এই পাঠটিৰ 5 নম্বৰ অংশ আলোচনা কৰিম ইয়াৰ আগতে আমি 4টা অংশ আলোচনা কৰিছিলো এই পাঠটিৰ ইয়াৰ আগৰ অংশটিত আমি পাইছিলো বৌদ্ধ বা বুদ্ধ মতবাদৰ বিষয়ে আৰু সেই মতবাদৰ প্ৰচাৰ কোনে কৰিছিল বুদ্ধদেৱৰ বিষয়ে পাইছিলো তেখেতে কোট জ্ঞান লাভ কৰিছিল বা কোট বহি তেখেতে তপস্যা কৰিছিল এইখিনি কথা আমি পাইছিলো ছাত্ৰ-ছাত্ৰী সকল আজিৰ ভিডিওটিত আমি বুদ্ধ ধৰ্মৰ মতবাদসমূহৰ বিষয়ে আমি আলোচনা কৰিম ছাত্ৰ-ছাত্ৰী সকল আহাচোন আমি আৰম্ভ কৰো অহিংসা নীতিত বিশ্বাসী বৌদ্ধ ধৰ্মৰ মূল হল 4টা ছাত্ৰ-ছাত্ৰী সকল অহিংসা নীতিত বিশ্বাসী বৌদ্ধ ধৰ্মৰ মূল হল 4টা মহৎ সত্য আৰু অষ্টমাৰ্গ ছাত্ৰ-ছাত্ৰী সকল বুদ্ধদেৱে যেটো মতবাদ আগবঢ়াইছিল তেওঁলোকৰ মূল আছিল 4টা মহৎ সত্য আৰু অষ্টমাৰ্গ আছিল তেওঁলোকৰ মতবাদৰ বা তেওঁলোকৰ ধৰ্মৰ মূল কথা বুদ্ধদেৱে তেওঁৰ প্ৰথম বাণী প্ৰচাৰ কৰিছিল সাৰনাথত আৰু বুদ্ধদেৱে জ্ঞান লাভ কৰি উঠি তেখেতৰ প্ৰথম বাণী প্ৰচাৰ কৰিছিল সাৰনাথ নামৰ এখন ঠাইত ছাত্ৰ-ছাত্ৰী সকল সাৰনাথ নামৰ ঠাইখনত বুদ্ধদেৱে তেখেতৰ প্ৰথম বাণীসমূহ প্ৰচাৰ কৰিছিল তেওঁ কৈছিল যে এটা ভাল জীৱন যাপন কৰিবৰ বাবে বলি বিধান বা যাগ যজ্ঞৰ প্ৰয়োজন নাই বুদ্ধদেৱে কৈছিল যে ভাল ধৰণে যদি আমি জীৱন যাপন কৰিব লাগে তাৰ কাৰণে কোনো ধৰণৰ বলি বিধান দিব নালাগে বা বলি দিব নালাগে আৰু যাগ যজ্ঞৰো তেনেকুৱা প্ৰয়োজন নাই ভাল জীৱন যাপনৰ কাৰণে বলি বিধান আৰু যাগ যজ্ঞৰ প্ৰয়োজন নাই বুলি ছাত্ৰ-ছাত্ৰী সকল বুদ্ধদেৱে কৈ গৈছে জাতিভেদ প্ৰথাৰো তেওঁ বিৰোধিতা কৰিছিল ছাত্ৰ-ছাত্ৰী সকল তেখেতেতো কৈছিল যে বলি বিধান আৰু যাগ যজ্ঞৰ প্ৰয়োজন নাই ভাল জীৱন যাপনৰ কাৰণে ঠিক তেনেদৰে তেখেতে জাতিভেদ প্ৰথাৰো কিন্তু তেখেতে কি কৰিছিল বিৰোধিতা কৰিছিল জাতিভেদ প্ৰথা নামানিছিল তেখেতে আৰু সৎ পথত থাকি সহজ সৰল জীৱন যাপন কৰিলেহে মানুহে সুখ শান্তি লাভ কৰিব পাৰে তেখেতে কৈছিল বা তেখেতৰ মতে যে সৎ পথত যদি থাকে সৎ পথত থাকি সহজ সৰল জীৱন যাপন কৰিব পাৰিলে মানুহে কি হয় সুখ শান্তি লাভ কৰিব পাৰে মানে সৎ পথত থাকি সহজ সৰল জীৱন যাপন কৰিলে সুখ শান্তি লাভ কৰাত সহজ হয় বুলি তেখেতে মত পোষণ কৰিছিল তাৰ বাবে পালন কৰিবলগীয়া মহৎ সত্য 4টা হল আৰু তেখেতে কৈছিল যে আমি সুখে শান্তিৰে যদি থাকিব লাগে সহজ সৰল জীৱন যাপন কৰি তাৰ কাৰণে 4টা মহৎ সত্য জানিব লাগিব আৰু সেই 4টা মহৎ সত্য তেখেতে কৈ গৈছিল ক নম্বৰ কৈছে যে পৃথিৱীখন দুখময় ছাত্ৰ-ছাত্ৰী সকল বুদ্ধদেৱে কৈ গৈছে যে আমি জানিব লাগিব আটায়ে যে পৃথিৱীখন দুখময় হয় পৃথিৱীত বিভিন্ন মানুহৰ দুখ থাকে খ নম্বৰ মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয় আৰু আমি এই কথাটো জানিব লাগিব বুলি কৈছিল মহৎ সত্য 4টা তাৰে ভিতৰত এটা আমি পালো যে পৃথিৱীখন দুখময় বুলি আমি জানিব লাগিব খ নম্বৰত মানুহৰ আশা আকাংক্ষাৰ পৰা যে দুখৰ উৎপত্তি হয় সেই সত্যটো আমি জানিব লাগিব বুলি বুদ্ধদেৱে কৈ গৈছিল আৰু গ নম্বৰত কৈছে আশা আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় আৰু মানুহে যদি আশা আকাংক্ষা দমন কৰি ৰাখিব পাৰে তেতিয়াহে হেনো মুক্তি সম্ভৱ হয় বুলি বুদ্ধদেৱে মত পোষণ কৰিছিল ছাত্ৰ-ছাত্ৰীসকল আৰু ঘ নম্বৰত তেখেতে কৈছিল যে সেই মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে আৰু এই যে আমাৰ যে বুদ্ধদেৱে যে কৈ গল যে আশা আকাংক্ষাৰ পৰা যদি আমি আশা আকাংক্ষাক দমন কৰি ৰাখিব পাৰো তেতিয়া হলে মুক্তি সম্ভৱ হয় আৰু মুক্তি সম্ভৱ কেনেকৈ হ'ব আমি কেইটামান
পথ বা কেইটামান মাৰ্গ অনুসৰণ কৰিব লাগিব বুদ্ধদেৱৰ মতে সেইকেইটা আছিলে অষ্টমাৰ্গ অষ্ট মানে ছাত্ৰ ছাত্ৰীসকল 8 অষ্টমাৰ্গ বা 8টা যদি পথ অনুসৰণ কৰা হয় তেতিয়া হলে সেই আশা আকাংক্ষাবোৰ দমন কৰিব পৰা যায় বুলি বুদ্ধদেৱে কৈ গৈছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া অষ্টমাৰ্গনো কি বুদ্ধদেৱে কৈ যোৱা সেই অষ্ট বা 8টা মাৰ্গ মানে পথ সেই 8টা মাৰ্গ কি অষ্টমাৰ্গ হল সৎ চিন্তা সৎ সিদ্ধান্ত সৎ বাক্য সৎ আচৰণ সৎ কৰ্ম সৎ চেষ্টা সৎ স্মৃতি আৰু সৎ ধ্যান ছাত্ৰ ছাত্ৰীসকল বুদ্ধদেৱে কৈ যোৱা 8টা মাৰ্গ বা 8টা পথ যিবোৰ পথ অনুসৰণ কৰিলে আশা আকাংক্ষাবোৰক দমন কৰিব পাৰি আৰু মুক্তি লাভ কৰিব পাৰি বুলি কৈছিলে আৰু সেই 8টা মাৰ্গ ইয়াতে দিছে সেইকেইটা হৈছে সৎ চিন্তা সৎ সিদ্ধান্ত সৎ বাক্য সৎ আচৰণ সৎ কৰ্ম সৎ চেষ্টা সৎ স্মৃতি আৰু সৎ ধ্যান এই 8টা মাৰ্গ বুদ্ধদেৱে প্ৰদান কৰি থৈ গৈছিলে বুদ্ধদেৱে তেওঁৰ মতবাদসমূহ সাধাৰণ মানুহে বুজিব পৰাকৈ পালি ভাষাত প্ৰচাৰ কৰিছিল ছাত্ৰ ছাত্ৰীসকল মহাবীৰৰ দৰে বুদ্ধদেৱেও কি কৰিছিল তেখেতে যিবোৰ বাণী প্ৰচাৰ কৰিছিল তেখেতে যিবোৰ কথা কৈ গৈছিলে সেই বাণীবোৰ সাধাৰণ লোকে যাতে সহজে বুজি পায় তাৰ কাৰণে সেই বাণীবোৰ তেখেতে পালি ভাষাত প্ৰচাৰ কৰিছিল ছাত্ৰ ছাত্ৰীসকল পালি ভাষা সেই সময়ত ভাৰতৰ অন্যতম প্ৰচলিত ভাষা আছিল অন্যতম ধ্ৰুপদী ভাষা ভাৰতৰ সাধাৰণ লোকে পালি ভাষাত ক'লে বুজি পাইছিল তাৰ কাৰণে বুদ্ধদেৱে কি কৰিছিল তেখেতৰ বাণীসমূহ পালি ভাষাত প্ৰচাৰ কৰিছিল তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ শিষ্যসকলে এই বাণীসমূহ পুথি আকাৰত প্ৰকাশ কৰিছিল ইয়াক ত্ৰিপিটক বুলি জনা যায় ছাত্ৰ ছাত্ৰীসকল তেখেতে যিবোৰ বাণী প্ৰচাৰ কৰিছিল পালি ভাষাত প্ৰচাৰ কৰিছিল আৰু তেখেতৰ যেতিয়া মৃত্যু হ'ল মৃত্যু হোৱাৰ পিছত তেখেতৰ যিসকল অনুগামী আছিল অনুগামীসকলে কি কৰিলে তেখেতৰ বাণীসমূহ সুন্দৰকে পুথি আকাৰত প্ৰকাশ কৰিলে আৰু সেই পুথিখনৰ নাম আছিল ত্ৰিপিটক ছাত্ৰ ছাত্ৰীসকল পুথিখনৰ নাম আছিলে ত্ৰিপিটক আৰু ত্ৰিপিটকত কি আছে বুদ্ধদেৱে প্ৰচাৰ কৰি যোৱা সেই বাণীসমূহ আছে পাছলৈ বৌদ্ধ ধৰ্ম হীনযান আৰু মহাযান এই দুটা ভাগত বিভক্ত হয় পিছত বুদ্ধদেৱৰ মৃত্যুৰ পাছত বুদ্ধ ধৰ্ম দুটা ভাগত ভাগ হ'ল এটা আছিলে হীনযান আৰু এটা আছিলে মহাযান ছাত্ৰ ছাত্ৰীসকল যিসকলে হীনযান পন্থা অৱলম্বন কৰিছিল তেখেতসকলে বুদ্ধদেৱৰ বাণীসমূহ বিশ্বাস ৰাখিছিল আৰু বাণীসমূহ পালন কৰি জীৱন যাপন কৰিছিল বা কৰে এতিয়াও আৰু মহাযান পন্থাসকলে কি কৰে তেখেতসকলে বুদ্ধদেৱক ভগৱান স্বৰূপে পূজা পাতল কৰে বা উপাসনা কৰে এই দুই শ্ৰেণীত বুদ্ধ ধৰ্মৰ ভাগ হৈছিল দুটা শ্ৰেণী আমি কি পালো দুটা পন্থা হীনযান আৰু মহাযান বুদ্ধদেৱে সাৰনাথত তেওঁৰ মতবাদসমূহ মাত্ৰ 5জন লোকক শুনাইছিল ছাত্ৰ ছাত্ৰীসকল আমি পাই আহিছো অলপ আগতে পালো যে বুদ্ধদেৱে তেখেতৰ বাণীসমূহ প্ৰথমে সাৰনাথ নামৰ ঠাইখনত প্ৰচাৰ কৰিছিল আৰু সেই বাণীসমূহ বা তেওঁৰ সেই মতবাদসমূহ প্ৰথমে তেখেতৰ 5 গৰাকী অনুগামীক মাত্ৰ 5জন লোককহে তেওঁ শুনাইছিল পাছলৈ তেওঁৰ অনুগামীৰ সংখ্যা বাঢ়ি যায় আৰু ভাৰতৰ বিভিন্ন ঠাইলৈ গৈ তেওঁৰ মতবাদসমূহ প্ৰচাৰ কৰিছিল প্ৰথমতে তেখেতে 5 গৰাকী শুনাইছিল লাহে লাহে তেখেতৰ অনুগামী বাঢ়ি গৈছিল আৰু ভাৰতৰ বিভিন্ন ঠাইলৈ গৈ তেখেতৰ এই বাণীসমূহ তেখেতৰ অনুগামীসকলে কি কৰিছিল প্ৰচাৰ কৰিছিল এই উদ্দেশ্যে তেওঁ বৌদ্ধ সংঘ আৰু বৌদ্ধ বিহাৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ বাণীসমূহ প্ৰচাৰ কৰিবৰ কাৰণে কি কৰিছিল ঠায়ে ঠায়ে কিছুমান বৌদ্ধ সংঘ আৰু বৌদ্ধ বিহাৰ ছাত্ৰ ছাত্ৰীসকল বৌদ্ধ সংঘ আৰু বৌদ্ধ বিহাৰবোৰত কি কৰিছিল বৌদ্ধ ধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰিছিল বা বৌদ্ধ ধৰ্মৰ মতবাদসমূহ প্ৰচাৰ কৰিবলৈ
বৌদ্ধ সংঘ আৰু বৌদ্ধ বিহাৰ এইবোৰ প্ৰতিষ্ঠা কৰিছিল তেনেকুৱা বৌদ্ধ সংঘ বা বৌদ্ধ বিহাৰ ক'ত ক'ত আছিলে ছাত্ৰ ছাত্ৰীসকল সেই সময়ত নালন্দা নামৰ ঠাইত আছিলে বিক্ৰমশিলা তক্ষশিলা সেই ঠাইবোৰত কি আছিলে বৌদ্ধ বিহাৰবোৰ আছিলে আৰু পাছলৈ এই যে নালন্দা তক্ষশিলা বিক্ৰমশিলা এই ঠাইবোৰ কি হৈছিলে গণশিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল প্ৰথমতে সেইবোৰ বৌদ্ধ বিহাৰ আছিল তাত বৌদ্ধ ধৰ্মৰ মতবাদসমূহ প্ৰচাৰ কৰিছিল আৰু পিছলৈ সেই ঠাইবোৰ গণশিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল অশোক হৰ্ষবৰ্ধন কনিষ্ক আদি ৰজাসকলে বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল অকল তেখেতৰ যে অনুগামীসকল সাধাৰণ প্ৰজা আছিল এনেকুৱা নহয় তেখেতৰ মতবাদসমূহ ৰজা অশোক ছাত্ৰ ছাত্ৰীসকল অশোকৰ কথা আমি পাইছো অশোক আছিলে কোন মৌৰ্যসকলৰ শ্ৰেষ্ঠ সম্ৰাট বা ভাৰতৰে এগৰাকী অন্যতম সম্ৰাট অশোক আছিলে আৰু তেখেতেও কি হৈছিলে বৌদ্ধ মতবাদসমূহ তেখেতে কি কৰিছিল লৈছিলে বৌদ্ধ ধৰ্ম লৈছিল বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল তাৰ মানে তেখেতে বৌদ্ধ মতবাদসমূহ ভাল পাইছিলে ঠিক তেনেদৰে হৰ্ষবৰ্ধনো অন্য এগৰাকী ৰজা আছিলে আৰু কনিষ্ক এই ৰজাসকলে বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল ভাৰতৰ উপৰি শ্ৰীলংকা নেপাল ত্ৰিবত চীন জাপান আদি দেশলৈ বৌদ্ধ ধৰ্মই প্ৰসাৰতা লাভ কৰিছিল বৌদ্ধ ধৰ্ম ছাত্ৰ ছাত্ৰীসকল কেৱল ভাৰততে সীমিত নাছিল ভাৰতৰ উপৰিও আমাৰ যিবোৰ চুবুৰীয়া দেশ শ্ৰীলংকা নেপাল ত্ৰিবত চীন জাপান এই দেশসমূহলৈ বৌদ্ধ ধৰ্মই প্ৰসাৰতা লাভ কৰিছিল এতিয়াও চীন দেশত বা শ্ৰীলংকা ত্ৰিবতত বৌদ্ধ ধৰ্মীয় লোকৰ সংখ্যা বেছি আৰু সেই বৌদ্ধ ধৰ্মৰ প্ৰচাৰ ক'ৰ পৰা হৈছিল আমাৰ ভাৰতবৰ্ষৰ পৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াতে এখন ছবি দেখুওৱা হৈছে এইখন টাৱাঙৰ বৌদ্ধ বিহাৰ ছাত্ৰ ছাত্ৰীসকল টাৱাংখন আছে অৰুণাচল প্ৰদেশত আৰু তাত থকা বৌদ্ধ বিহাৰৰ কথা আমি অলপ আগতে পালো বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ কাৰণে পতা এটা অনুষ্ঠান বৌদ্ধ বিহাৰবোৰ তেনেকুৱা এটা বৌদ্ধ বিহাৰ হৈছে এইটো ছাত্ৰ ছাত্ৰীসকল টাৱাঙত আছে টাৱাংখন অৰুণাচল প্ৰদেশত অৱস্থিত ছাত্ৰ ছাত্ৰীসকল আমি এইখিনিতে এটা কথা জানিলেও আহাচোন ইয়াতে দিছে যে খ্ৰীষ্টপূৰ্ব ২য় শতিকাত তক্ষশিলাত শাসন কৰা বেক্ট্ৰিয়াৰ ৰজা মিনেণ্ডাৰে বৌদ্ধ ভিক্ষু নাগসেনৰ ওচৰত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল ছাত্ৰ ছাত্ৰীসকল খ্ৰীষ্টপূৰ্ব বুলি ক'লে যীশু খ্ৰীষ্টৰ জন্মৰ আগতে খ্ৰীষ্টপূৰ্ব ২য় শতিকাতে কি হৈছিলে তক্ষশিলাত শাসন কৰা বেক্ট্ৰিয়াৰ ৰজা তেখেত আছিল মিনেণ্ডাৰ আৰু সেই ৰজা মিনেণ্ডাৰে কি কৰিছিল বৌদ্ধ ভিক্ষু নাগসেনৰ ওচৰত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল ৰজা মিনেণ্ডাৰে বৌদ্ধ ভিক্ষু নাগসেনৰ ওচৰত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল মিনেণ্ডাৰে বৌদ্ধ ধৰ্ম সংক্ৰান্তীয় নানা প্ৰশ্ন নাগসেনৰ সন্মুখত উত্থাপন কৰিছিল আৰু তেখেতে নাগসেন এগৰাকী বৌদ্ধ ভিক্ষু আছিলে ৰজা মিনেণ্ডাৰে নাগসেনৰ সন্মুখত বৌদ্ধ ধৰ্ম সংক্ৰান্তীয় নানা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ মিনেণ্ডাৰে পুথি আকাৰে সংকলন কৰিছিল আৰু যিবোৰ প্ৰশ্ন তেখেতে নাগসেনক সুধিছিল নাগসেনে দিয়া উত্তৰবোৰ আৰু তেওঁ কৰা প্ৰশ্নবোৰ সংকলন কৰি তেওঁ কি কৰিছিল এখন পুথি লিখিছিল আৰু সেই পুথিখন আছিল মিলিন পাহা ৰজা মিনেণ্ডাৰে লিখিছিল সেইকাৰণে সেইখনক মিলিন পাহা বুলি কৈছে ছাত্ৰ ছাত্ৰীসকল এইখিনিৰ পৰা আমি কি বুজিলো যে খ্ৰীষ্টপূৰ্ব ২য় শতিকাত বেক্ট্ৰিয়াৰ ৰজা মিনেণ্ডাৰে বৌদ্ধ ভিক্ষু নাগসেনৰ ওচৰত কি কৰিছিল বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেখেতে নাগসেনক বৌদ্ধ ধৰ্ম সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন সুধিছিল আৰু সেই প্ৰশ্ন আৰু উত্তৰসমূহ তেওঁ সংকলন কৰি এখন পুথি লিখিছিল আৰু পুথিখনৰ নাম আছিল মিলিন পাহা এইখিনি কথা আমি জানি থব লাগিব ছাত্ৰ ছাত্ৰীসকল আমি ভিডিঅ'টি শেষ কৰাৰ আগতে তোমালোকক এখন ইয়াতে ছবি এখন দেখাইছো
এইখন হৈছে সাৰনাথৰ স্তূপ ইয়াতে কি আছিলে সাৰনাথৰ কথা আমি পাইছো য'ত বুদ্ধদেৱে কি কৰিছিল তেখেতৰ বাণীসমূহ প্ৰথম প্ৰচাৰ কৰিছিল তাত এনেকুৱা স্তূপ আছে বৌদ্ধ স্তূপ এইখন হৈছে তাৰে এখন প্ৰতিচ্ছবি ছাত্ৰ ছাত্ৰীসকল আমি ভিডিঅ'টি শেষ কৰিব লাগিব তাৰ আগতে মই তোমালোকলৈ দুটা মূল্যায়ন লৈ আহিছো আৰু মূল্যায়নত আজি মই তোমালোকৰ কাৰণে কি আনিছো প্ৰশ্ন আৰু তাৰ চাৰিটা বিকল্প উত্তৰ প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী ৰজাই বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল ছাত্ৰ ছাত্ৰীসকল আমি পাইছো যে কেইবাগৰাকী ৰজাই কি কৰিছিল বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল তাৰে ভিতৰত এতিয়া আমাক সুধিছে ইয়াৰে কোনগৰাকী ৰজাই বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল ক দিছে হৰ্ষবৰ্ধন খ পুলিকেশী গ সমুদ্ৰগুপ্ত খ চন্দ্ৰগুপ্ত ছাত্ৰ ছাত্ৰীসকল আমি আটায়ে জানো যে ৰজা হৰ্ষবৰ্ধনে কি কৰিছিল বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল গতিকে এই প্ৰশ্নটিৰ উত্তৰ হ'ব ৰজা হৰ্ষবৰ্ধন তাৰ পিছৰ প্ৰশ্ন বৌদ্ধদেৱে তেওঁৰ প্ৰথম বাণী ক'ত প্ৰচাৰ কৰিছিল বৌদ্ধদেৱে তেখেতৰ বাণীসমূহ প্ৰচাৰ কৰিছিল প্ৰথমে তেওঁ ক'ত প্ৰচাৰ কৰিছিল উত্তৰত দিছে বিক্ৰমশিলাত নালন্দাত সাৰনাথত আৰু চীনত ছাত্ৰ ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব সাৰনাথত বুদ্ধদেৱে তেখেতৰ বাণীসমূহ প্ৰথমে সাৰনাথ নামৰ ঠাইখনত প্ৰচাৰ কৰিছিল ছাত্ৰ ছাত্ৰীসকল তেনেহলে আমি আজিৰ ভিডিঅ'টি ইয়াতে সামৰো নতুন ভিডিঅ'লৈ মই আকৌ তোমালোকৰ মাজলৈ আহিম আজিলৈ এৰিছো ধন্যবাদ